এদিন এজন ব্যক্তিয়ে মোক প্ৰশ্ন সুধিছিল, তুমি পিছে কাৰ লগত এনেকৈ ফুৰি ভাল পোৱা? সঁচা কথা ক'বলৈ গ'লে মই পিছে মোৰ মা দেউতাৰ ঘৰত ইমান ফুৰিবলৈ নাপালোঁ। মানে মা দেউতাই অকলশৰেই হওক বা এনেকৈ ওলাই মেলি যোৱাৰ ক্ষেত্ৰত ইমান এটা নিদিলে। পিছে জানেনে, মই এতিয়া অনুভৱ কৰোঁ মই মানুহজনৰ লগত যিমানখিনি ফুৰিছোঁ মানে ভবাই নাছিলোঁ। কাৰণ কিয়, মই কেতিয়াও ফুৰাৰ ক্ষেত্ৰত মানুহজনী ভাল নাছিলোঁ, মানে এলেহুৱা। মই কেতিয়াও ফুৰিবলৈ যোৱা, এনেকৈ গাড়ীত উঠি যোৱা মানে মোৰ অকণমান প্ৰব্লেম হয়। আৰু সেই ব্যক্তিজনে মোক সুধিছিলে যে তুমিচোন নিজৰ হাজবেণ্ডৰ লগতচোন তুমি মানে গিৰিয়েক আৰু ঘৈণীয়েকৰ দৰে নাথাকেচোন, তোমালোকৰ বন্ধুত্বহে বৰ বেছিকৈ দেখা পাওঁ। সেই ব্যক্তিজনক মই কওঁ যে হাজবেণ্ড ৱাইফ হোৱাটো একো ডাঙৰ কথা নহয়, কিন্তু সেই হাজবেণ্ড ৱাইফৰ মাজৰ যিটো সম্পৰ্ক, বন্ধুত্বলৈ যদি আপুনি পৰিৱৰ্তন কৰিব পাৰিছে বা আপুনি বন্ধুত্ববোধ কৰিছে আপুনি আপোনাৰ লগৰীজনৰ লগত, জীৱন সংগীজনৰ লগত, তেতিয়াহ'লে আপোনাৰ সমান সুখী কোনো নাই। কাৰণ আপুনি প্ৰত্যেকটো কথাই তেখেতৰ লগত শ্বেয়াৰ কৰিব পাৰিছে। ভাল বেয়া নিজৰ যিকোনো কথাই, আজি যদি নিজৰ ঘৰত আপুনি যিটো বেয়া পাইছিলে আপুনি যদি নিজৰ মানুহজনক খোলা খুলি ক'ব পাৰিছে, তাতকৈ ভাল কথা কি আছে? কাৰণ বহুত ছোৱালীয়ে ভয় কৰে পিছত কিজানি বা ঠাট্টা মস্কৰা মাৰিব, কম হয়। কিন্তু কিছুমান হাজবেণ্ড এনেকুৱা আছে বা কিছুমান ৱাইফ এনেকুৱা আছে যিয়ে খোলা খুলি কথা ক'ব পাৰে। আৰু মই মোৰ নিজৰ বেষ্ট ফ্ৰেণ্ডক ইমান কথা ক'ব পৰা নাছিলোঁ যিমানটো মই মোৰ হাজবেণ্ডক ক'ব পাৰোঁ। মানে মই আশা কৰাতকৈ বহুত বেছি ভাল ব্যক্তি এজনৰ লগত বিয়া হ'লোঁ। আৰু সদায়ে মই চিৰকৃতজ্ঞ নেদেখাজনৰ ওচৰত, মোৰ ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰোঁ যে তুমি সদায়ে মোৰ মানুহজনক ভালকৈ ৰাখিবা, ইমান ভালকৈ ৰাখিবা যাতে সুখ যিমানখিনি আছে সিমানখিনি দিয়া, তেওঁৰ শৰীৰটো সুস্থ কৰি ৰাখা, সেইটোৱে বিচাৰোঁ। আৰু সেই ব্যক্তিজনক মই কওঁ যে আপোনালোকেও যদি কেতিয়াবা বিবাহ পাশত আবদ্ধ হয় তেতিয়াহ'লে কিন্তু বন্ধুত্ব প্ৰথমে কৰি ল'ব দেই।